পত্নীয়ে কুঠাৰেৰে কোবাই কোবাই হত্যা কৰিলে স্বামীক। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কহুৱাটীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। ভাৰতীয় ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা বহুকাটিৰ নিবাসী বাবুল দেউৰীক আজি নিজ পত্নী কৌশল্যা দেউৰীয়ে নিজ স্বামীক কুঠাৰেৰে কোবাই কোবাই হত্যা কৰে। ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে কৌশল্যা দেউৰীক আটক কৰি তদন্ত আৰম্ভ কৰিছে। কহুৱাটীত থকা প্ৰথমা পত্নীৰ লগত প্ৰায়ে ৰাগিয়াল আৰু বস্তু সেৱন কৰি লিপ্ত হৈছিল কাজিয়াত। আজি সেই কাজিয়াৰ ফলতে প্ৰথমা পত্নীয়ে প্ৰাণ ল'লে নিজ স্বামীৰ। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বাবুল দেউৰীৰ আছিল দুগৰাকীকৈ পত্নী, এগৰাকী গুৱাহাটীত আৰু আনগৰাকী কহুৱাটীত থাকে। সবিশেষ নাজানো। নহয় যিজন ঢুকাইছে তেওঁৰ নাম কি? তেওঁৰ নাম বাবুল দেউৰী। বাবুল দেউৰী। আৰু মানুহগৰাকীৰ নাম কি? কৌশল্যা দেউৰী। কৌশল্যা দেউৰী। তাৰমানে কিহেৰে মাৰিছিল তেওঁ? কুঠাৰে মাৰিছে বুলি ৰিপৰ্ট পাইছোঁ। এতে ঢুকাই গৈছে? ইয়াতে ঢুকাইছে। এতিয়া ক'ত আছে তেওঁ? এতিয়া মৰিগাঁও। মৰিগাঁও লৈ গৈছে? হয়। আৰু মানুহগৰাকী? মানুহগৰাকী ৰাতিপুৱা পুলিচত হ'ল, হাজিৰ হ'ল। পুলিচত? ঘটনাটো কিমান সময়? সেইটো ক'ব নোৱাৰোঁ। নোৱাৰে। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24 লাইভ।